উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলক লৈ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ যে কাইলৈ অৰ্থাৎ 24 এপ্ৰিলত ঘোষণা হ'ব নেকি অতি প্ৰত্যাশিত এইচএছৰ ফলাফল। যেহেতু বহু ছাত্ৰ ছাত্ৰীসকলে কমেন্ট যোগে এই প্ৰশ্নটো কৰিছিল যে 24 এপ্ৰিলত শিক্ষা সংসদে ফলাফল ঘোষণা কৰিব নেকি। তো মই ইতিমধ্যে ইয়াৰ কনফাৰ্মেশনটো লাভ কৰিবলৈ সক্ষম হৈছো। তো আপোনালোকে এই খবৰটো জনাৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে মেট্ৰিক আৰু এইচএছৰ যিকোনো ধৰণৰ লেটেষ্ট আৰু সঠিক খবৰ সদায় লাভ কৰিব পাৰে। আপোনালোকে জানে যে একাংশ ৱেবছাইটত এটা খবৰ প্ৰকাশিত হৈছিল যে 24 এপ্ৰিলত এইচএছৰ ফলাফল ঘোষণা কৰা হ'ব। আনকি এটা ৱেবছাইট যি ৱেবছাইটটোৱে মেট্ৰিকৰ ফলাফলৰ তাৰিখটো আগতীয়াকৈ ঘোষণা কৰিছিল এই ৱেবছাইটটোতো এই খবৰ প্ৰকাশিত হৈছিল যে 24 এপ্ৰিলত এইচএছৰ ফলাফল দিয়া হ'ব বুলি। কিন্তু ইতিমধ্যে মই যিটো খবৰ লাভ কৰিব পাৰিছোঁ চূড়ান্ত খবৰ এইটো হৈছে যে এইচএছৰ ফলাফল কাইলৈ শিক্ষা সংসদে ঘোষণা নকৰে। আৰু মই এই খবৰটো চূড়ান্ত কৰাৰ বাবে যি সোৰ্চৰ পৰা অৰ্থাৎ যি এপ্লিকেশ্যনৰ মানুহজনৰ পৰা মেট্ৰিকৰ ফলাফলৰ খবৰ আগতীয়াকৈ লাভ কৰিব পাৰিছিলোঁ তেওঁক সুধিছিলোঁ আৰু তেওঁ জানিবলৈ দিছে যে কাইলৈ এইচএছৰ ফলাফল ঘোষণা কৰা নহয় আৰু তেওঁ এইটো কনফাৰ্ম বুলি কৈছে। তো কাইলৈ অৰ্থাৎ 24 এপ্ৰিলত এইচএছৰ ফলাফল কোনো পৰ্যায়তে ঘোষণা নকৰে। যিহেতু তেওঁলোকৰ হাতত ইনফৰমেশ্যনটো থাকে, তেওঁলোকৰ হাতত ৰিজাল্টৰ ডাটাবোৰ থাকে। তো তেওঁলোকে যিহেতু কৈছে যে কাইলৈ কনফাৰ্ম ৰিজাল্ট নিদিয়ে, ইয়াৰ অৰ্থ হৈছে যে এইচএছৰ ফলাফল কাইলৈ দিয়া নহয়। আপোনালোকে এই খবৰটো সকলোকে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই বিষয়ে জানিব পাৰে যে কাইলৈ অৰ্থাৎ 24 এপ্ৰিলত এইচএছৰ ফলাফল শিক্ষা সংসদে ঘোষণা নকৰে। আৰু ফলাফল খুব সম্ভৱতঃ তেওঁ এটা ইনফৰমেশ্যন হিণ্ট দিছিলে যে এপ্ৰিল মাহতে ঘোষণা নহ'ব, মে মাহৰ প্ৰথম উইকতে ঘোষণা হ'ব পাৰে বুলি তেওঁ এটা কথা কৈছিলে। তো মই আপোনালোকক নেক্সট ভিডিঅ'টোত এই বিষয়ে জনাবলৈ চেষ্টা কৰিম যে ফলাফল কোন তাৰিখে বা ফলাফল দিয়াৰ সম্ভৱপৰ তাৰিখটো কি হ'ব এই বিষয়ে আপোনালোকৰ সৈতে নেক্সট ভিডিঅ'ত আলোচনা কৰিম। ইতিমধ্যে আপোনালোকৰ বাবে যিটো লেটেষ্ট খবৰ এইটো হৈছে যে কাইলৈ অৰ্থাৎ 24 এপ্ৰিলত এইচএছৰ ফলাফল শিক্ষা সংসদে ঘোষণা নকৰে, এইটো কনফাৰ্ম। আৰু আপোনালোকে এনেধৰণৰ সঠিক আৰু চূড়ান্ত খবৰবোৰ সদায় লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। এইচএছৰ ফলাফল অতি সহজে চেক কৰাৰ বাবে আপোনালোকে এই এপটো ডাউনলোড কৰিব পাৰে। এই এপটো ডাউনলোড কৰাৰ বাবে আপোনালোকে প্লে ষ্টৰত যাব আৰু প্লে ষ্টৰত যোৱাৰ পাছতে এই যিটো সাৰ্চ বক্স আছে ইয়াতে টাইপ কৰিব ক্লাছ 12 ৰিজাল্ট 2024 আৰু সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ লগে লগে যিটো সেকেন্ড নাম্বাৰত এপ আহিব এইটোত ক্লিক কৰিব। আপোনালোকে লগটো দেখা পাইছে আৰু তাৰ পাছতে এইটো ইনষ্টল দেখা পাইছে, ইনষ্টলত ক্লিক কৰিব। ইনষ্টল হোৱাৰ পাছতে আপোনালোকে এইটো অপেন কৰিব আৰু অপেন কৰিলে এই এপটোত এনেধৰণৰ ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকে আসাম বোৰ্ড সিলেক্ট কৰি ল'ব বা সাৰ্চ কৰিব। সাৰ্চ কৰি এইটো সিলেক্ট কৰি ল'ব। সিলেক্ট হৈ যোৱাৰ পাছতে আপোনালোকে ইয়াত দেখা পাব 10 ক্লাছ 12 ক্লাছ। 12 ক্লাছটোত ক্লিক কৰিব। তাৰ পাছতে আপোনালোকে মিডিলত যেটো 12 ৰিজাল্ট 2024 এইটো ক্লিক কৰিব আৰু ৰিজাল্ট ঘোষণা হোৱাৰ লগে লগেই চেক ৰিজাল্ট নাও ইয়াত ক্লিক কৰিলে আপোনালোকে অতি সহজতে নিজৰ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব।